নমস্কাৰ, সুপ্ৰভাত। পঢ়ি আছো গীতালি বৰুৱা বাইদেউৰ ব্ৰেকআপ এণ্ড কভাৰ আপ নামৰ গ্ৰন্থখন। এগৰাকী জীৱনৰ ছন্দ হেৰুৱা নাৰীৰ জীৱনৰ ছন্দ বিচাৰি ফুৰা যাত্ৰাক লৈয়ে কাহিনীভাগ আগবাঢ়িছে। কিন্তু কিতাপখনৰ মাজত যিমানে সোমাই গৈছোঁ, বহুত কথাই মনত আলোড়নৰ সৃষ্টি কৰিছে। দেখিছোঁ এগৰাকী নাৰীয়ে যেন মই দেখা কোনোবা এগৰাকী নাৰী, তেনেকুৱা লাগিছে বহুত সময়ত। এটা প্ৰশ্নই মোৰ মনতো আলোড়নৰ সৃষ্টি কৰিছে, গতিকে প্ৰশ্নটো ময়ো আপোনালোকৰ পৰা উত্তৰ এটা জানিবৰ ইচ্ছা কৰিছোঁ। লেখিকাই বৰ সুন্দৰকৈ বাক্য এটা উত্থাপন কৰিছে আৰু তাত এটা প্ৰশ্নবোধক চিন দি থৈ গৈছে। উত্তৰটো তেখেতেও দিয়া নাই যে জীৱনত আপোন মানুহ কোনবোৰ, যিবিলাক মানুহৰ সৈতে আপোনাৰ তেজৰ সম্পৰ্ক আছে, অথচ বিপদৰ সময়ত সেই মানুহবোৰে আপোনাক আঁতৰি যায়। সেইবিলাক